আমার গরিবপুর ট্রাক ড্রাইভার ইউনিয়নের কেস চলি আছে 2001 পৰা। তো আজি কোনো আমার নোটিশ দিয়া নাই। ইহঁতে পুলিশ লৈ আহিছে, আহি কিনি আমার ইউনিয়ন অফিস ভাঙচুর কৰি আছে। তো এতিয়া ঘটনা হল আমার রানিং ডেট আছে 10 তাৰিখ 1/2025 আমার মোবাইলত আছে। তো কাগজখিনি আছে, মই দেখুৱাই দিম। তো ইহঁতে এইটো কেনেকৈ ভাঙিব পাৰে। তো মই কৈছিলোঁ যে ছাৰ আমাক নোটিছখিনি দিয়ক। কয় নোটিছ নহয়, নোটিছ নোহোৱাকৈ কেনেকৈ ভাঙিব। এইটো আমাক ন্যায় বিচাৰ লাগে। আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনালোঁ, কৰদৰে অনুৰোধ জনালোঁ যে ছাৰ আমাৰ এইটো অতি আমাৰ উচিত তদন্ত হ'ব লাগে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট গৰিবপুৰ ইউনিয়নৰ তৰফৰ পৰা আমি এইখিনি ক'ব বিচাৰিছোঁ। আমাৰ ইমান ড্ৰাইভাৰ আছে, আমাৰ এই যে আমাৰ প্ৰেচিডেণ্ট হয়, ইহঁতে কিবা ক'ব। আজি যেহেতু উচ্ছেদ কৰি আছে, আমাক কোনো জাননী দিয়া নাই, কোনো নোটিছ দিয়া নাই। আমাৰ প্ৰেচিডেণ্ট হয়, ছেক্ৰেটাৰী আছে, প্ৰেচিডেণ্ট আছে, তো একো কাকো জনোৱা নাই। আমাৰ ষ্টাফ যিবিলাক আছে গৰিবপুৰ ট্ৰাক ড্ৰাইভাৰৰ কোনো ষ্টাফক জনোৱা নাই। ইহঁতে আহি ভাঙচুৰ কৰি উচ্ছেদ কৰি আছে। এইটো আমাক ন্যায় বিচাৰ লাগে। কিবা সন্দেহ হয় নেকি? আমাৰ সন্দেহ হৈ আছে, কিবা চক্ৰান্ত চলি আছে। সিহঁতে কৈ আছে যে কোৰ্টৰ অৰ্ডাৰ আছে। আমাক উকিলে কৈছে যে 10 তাৰিখৰ আগত ইহঁতে কোনো হাত দিব নোৱাৰে। তো এইটো আমাৰ কেনেকুৱা সম্ভৱ হয়। এইটো আমাক ন্যায় বিচাৰ লাগে। এইটো আমাৰ হিমন্ত বিশ্ব ছাৰ CM ছাৰক আমাৰ অনুৰোধ জনালোঁ যে আমাৰ উচিত তদন্ত হ'ব লাগে আমাৰ ট্ৰাক ড্ৰাইভাৰ ইউনিয়ন লৈ।